মই এটা কথা বিশ্বাস কৰোঁ, লাইফ ইজ এ টিচাৰ, ৰাইট? জীৱনটো এটা বহুত ডাঙৰ শিক্ষা দিয়ে। তুমি যদি ল'ব খোজা, দ্য ৰিয়েল এডুকেশ্যন ষ্টাৰ্টছ the day you leave the college. So when failure is not an option. বিফলতাটো এটা বিকল্প হ'ব নোৱাৰে। আপোনাৰ জীৱন, আমাৰ জীৱন, এই পৃথিৱীত আমাৰ বাসিন্দাসকলৰ বাবে ঈশ্বৰে প্ৰদান কৰা সেই জীৱন, আৰু সেই জীৱনৰ অগ্ৰগতিৰ বাবে আমি আমাৰ চৌপাশৰ বিভিন্ন কথাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আৰু তেনে এক বিষয়কে যি কথাই আপোনাৰ জীৱনৰ যিটো স্মুথ ফৰৱাৰ্ডনেছ অধিক তীব্ৰ কৰি তুলিব পাৰে, আপোনাৰ এই গৈ থকাৰ যিটো যাত্ৰা আৰু অধিক সুষম কৰিব পাৰে, তেনে কিছুমান কথাৰেই আমি আগবাঢ়িছোঁ ডেম'ক্ৰেচি লাইফৰ ষ্টুডিঅ'ৰ পৰা। অসমৰ এগৰাকী প্ৰখ্যাত অভিযন্তা, 1979 চনৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ স্থানপ্ৰাপক এগৰাকী হেমৰ ছাত্ৰ, পৰৱৰ্তী সময়ছোৱাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় জালুকবাৰীৰ পৰা তেওঁ অভিযান্ত্ৰিকৰ ডিগ্ৰী গ্ৰহণ কৰি পৰৱৰ্তী সময়ছোৱাত বিশ্বৰ বিভিন্ন শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ সৈতে কৰ্মৰত হোৱাৰ লগতে তেওঁ এগৰাকী বিশিষ্ট লেখক। তেওঁৰ এখন গ্ৰন্থ ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে, কুল ডেটছ লাইফ হেক্স, আৰু লগতে তেওঁ এগৰাকী লাইফ কোচ, ট্ৰেইনড লাইফ কোচ হিচাপেও বিভিন্ন সময়ত বহুতৰ উপকাৰ কৰি আহিছে। আমাৰ সৌভাগ্য যে ডেম'ক্ৰেচি লাইফে এনেকুৱা এগৰাকী ব্যক্তিৰ সংস্পৰ্শত আহিছে, আৰু আমি ভাবিলোঁ যিগৰাকী ব্যক্তিয়ে এনেকুৱা এখন কিতাপ লিখিব পাৰে, জীৱন সম্পৰ্কীয় তেওঁৰ ইমান তেওঁৰ বিশ্লেষণ আছে, জ্ঞান আছে, সেই কথাবিলাক যদি আমি কিছু ভাগ ল'ব পাৰোঁ, তেন্তে আপোনাৰ আমাৰ জীৱনত এই কথাবিৰে বহুত উপকাৰ কৰিব পাৰে। আমি স্বাগতম জনাইছোঁ সেইগৰাকী বিশিষ্ট অভিযন্তা, বিশিষ্ট লেখক, ট্ৰেইন লাইফ কোচ, এয়া হ'ল ত্ৰিদীপ এল শৰ্মা। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আমি হয়, গোটেই কথাটো হ'ব মানে মটিভেশ্যনেল স্পীচ, যিটো আমি জানো। মটিভেশ্যন কিয় লাগে আমাক? কাৰণ আমিতো যিটো আনুষ্ঠানিক শিক্ষা লাভ কৰোঁ, ডিগ্ৰী লাভ কৰোঁ, MA পাছ কৰোঁ, বিভিন্ন লাভ কৰোঁ, বিভিন্ন কথা আমি দেখি থাকোঁ, ক'ৰবাত আমি বিদেশ ফুৰিবলৈ যাওঁ, স্বদেশ ফুৰিবলৈ যাওঁ, তো আমাক তাতে আকৌ মটিভেশ্যন কিয় জৰুৰী? কি মটিভেশ্যন মানে? মটিভেশ্যন মানে তোমাৰ কিবা এটা কাম কৰিবৰ কাৰণে তোমাক মনৰ ভিতৰৰ পৰা এটা জোৰ লাগে তোমাক, বুজি পাইছা? তো আমি এটা বেচিকেলি এটা নিগেটিভ এনভাইৰনমেণ্টত থাকোঁ, ৰাইট? আমি বিভিন্ন প্ৰব্লেম, চেলেঞ্জেছ বুলি কওঁ আমি, বিভিন্ন চেলেঞ্জৰ মাজত থাকোঁ। তাৰ মাজতে তুমি কিবা এটা কৰিবৰ কাৰণে তোমাক এটা মটিভেশ্যন ৱৰ্ডটো ক'ৰ পৰা আহিলে তেতিয়া তুমি বুজি পাবা। মটিভেশ্যন ইজ হ'ল মটিভ প্লাছ একশ্যন। তোমাৰ এটা কিবা এটা উদ্দেশ্য যেতিয়া থাকে, আৰু সেই উদ্দেশ্যটো সমাধান কৰিবলৈ তুমি যেতিয়া এটা একশ্যন লোৱা, ৰাইট, ডেট ইজ উই কল মটিভেশ্যন, ৰাইট? চ' সেই মটিভেশ্যন উদ্দেশ্য থাকিলে নহ'ব, তাত একশ্যনেৰে আগবাঢ়ি গ'লেহে এবছলিউটলি তুমি হয়, তুমি অকলে ভাবিলেই নহ'ব মানে যে এইটো হ'ব লাগিছিলে, এইটো হ'ব লাগিছিলে। ৱেডাৰ ইউ আৰ ৱৰ্কিং অন ইট, কাম কৰিছা নে তাৰ ওপৰত, তুমি কি কৰিছা, সেইটো গুৰুত্বপূৰ্ণ। হয়, নিশ্চিতভাৱে। আৰু আপুনি বিগত সময়ছোৱাত এই ধৰণৰ বহু বিষয়ৰ লগত অধ্যয়ন কৰাৰ লগতে আপুনি নিজে এনেকুৱা এখন কিতাপ লিখিছে, আৰু এই কিতাপখনৰ পাতে পাতে এনেকুৱা কিছুমান কথা আছে, আৰু আমি এই কিতাপখনকে আধাৰ হিচাপে ল'ম। আমাজনত কিতাপখন উপলব্ধ আপোনালোকৰ কাৰণে, আৰু এই কিতাপখনৰ প্ৰতিটো অধ্যায়তে আপোনাৰ জীৱন উন্নত কৰিব পৰা বহু কথা আছে। আমি যদি যাওঁ, আপুনি লিখিছিলে হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন। আমাৰ জীৱনত বহু ঘটনা ঘটে, কেতিয়াবা দুখ, কেতিয়াবা সুখ, কেতিয়াবা হৰ্ষ, কেতিয়াবা বিষাদ, কেতিয়াবা ট্ৰেজেডি, ভাগিবৰো বহুতে আমি শৰাইঘাটলৈ গুচি যাওঁ আৰু তললৈকে দেহটো পেলাই দিওঁ, মানে আমি এই পৃথিৱীৰ পৰা বিদায় লওঁ। গতিকে সেই যে হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন, কিবা এটা কাৰণত ঘটে, কি বুজাব বিচাৰিছে ইয়াৰ জৰিয়তে? তোমাক মই দুটা কাহিনী কওঁ, ঠিক আছে? আই অলৱেজ টেল ষ্টৰিজ, ৰাইট? এটা হ'ল কাল্পনিক কাহিনী, আৰু এটা তোমাক মই ক'ম সঁচা কাহিনী, মোৰ লাইফত নিজে দেখা। কাল্পনিক কাহিনীটো হ'ল, কাল্পনিক বা সঁচা হ'ব পাৰে মই নাজানো, মই ক'ৰবাত পঢ়িছোঁ। বহুত বছৰ আগতে এখন জাহাজ দুৰ্ঘটনাত হৈ গ'ল, চব মানুহ দে লষ্ট লাইফ। এটা মানুহ বাচি গ'ল, গৈ পেলাই এটা দ্বীপত উঠিলেগৈ, যেনেকৈ আমি সৰুতে পঢ়িছিলোঁ ৰবিনচন ক্ৰুছো টাইপৰ। তো সি তাত থাকিলে, সেই দ্বীপটোত কোনো নাই, আৰু চাৰিওফালে সাগৰ ওলাই যাব নোৱাৰে। চ' মানুহজন অকলশৰীয়া হৈ গ'ল। চ' বহুত দিন এনেকৈ থাকি লাহে লাহে ই গট ইউজ টু ইট,
ঠিক আছে তো তেনেকৈ জংঘলত গৈ পেলাই ফল মূল আনে খাই লাহে লাহে তাৰ কাঠেৰে গছ চছ কাটি ঘৰ এটা বনালে লাহে সি ছেটেল হ'ল তো এদিন তেনেকৈ ছেটেল হোৱাৰ পিছত এদিন সি হাবিলৈ গৈছিলে হাবিলে কিবা তাৰ খোৱা বস্তু বিচাৰি গৈছিলে গৈ পেলাই দেখে দূৰৰ পৰা দেখে তাৰ ঘৰটো জুই লাগি গৈছে দূৰৰ পৰা দেখিছে দপদপকৈ জুই জ্বলিছে সি দৌৰি আহি পেলাই দেখে তাৰ ঘৰটো অলৰেডি জ্বলাই দিছে জ্বলি গ'ল তেতিয়া সি ভগৱানক কৈছে ভগৱান কি কৰিলা তুমি মোক এনেকুৱা এটা জেগাত আহি পেলাই দিলাহি আৰু মই লাহে লাহে এটা ছেটেল হৈছিলোঁ ঘৰ এটা বনাইছিলোঁ আজি তুমি সেইটোও জ্বলাই দিলা ৰাইট এণ্ড হি ৱাজ ভেৰি ছেড অলপ পিছতে সি এটা শব্দ শুনিছে দপদপকৈ কি শব্দ হৈছে সি ওপৰলৈ চাই দেখে এখন হেলিকপ্টাৰ আহিছে হেলিকপ্টাৰখন দেখি আচৰিত লাহে হেলিকপ্টাৰখন আহি পেলাই দ্বীপত নামি পেলাই তাৰ ওচৰলৈ আহিলে তে সিটো আচৰিত কৈছে আপোনালোকে কেনেকৈ জানিলে যে মই ইয়াত আছোঁ কৈছে ইহঁতি হেলিকপ্টাৰখনে কৈছে আমি পেট্ৰলত ঘূৰি আছিলোঁ পেট্ৰলিং কৰি থাকে কেতিয়াও দ্বীপত মানুহ আছে বুলি নাজানে যেতিয়া আজি জুই দেখিলে তেতিয়া সিহঁতি গম পালে যে ইয়াত কোনোবা আছে সেইকাৰণে আহি পেলাই দে কেম এণ্ড এই মানুহজনক ৰেস্কিউ কৰি লৈ গ'ল নাও যদি জুই জোকুৰা নজ্বলিলে হয় সেই হেলিকপ্টাৰ কেতিয়াও নাহিলে হয় চ' হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন চ' মই কিবা এটা কাৰণৰ কাৰণে হয় আমি গম নাপাওঁ এটা ট্ৰু ষ্টৰি আছে ইটছ ভেৰি টাচিং একচুৱেলি কমনে মই সঁচা মোৰ এজন বন্ধু আছে এতিয়াও আছে তেওঁ গুৱাহাটীৰে বাবলু মোৰ খুব কলেজৰ দিনৰে বন্ধু চ' এটা সময়ত এৰাউণ্ড 94-95 হি ৱাজ ইন চাউদি আৰবিয়াত থাকে সি তো আহে যেতিয়া আহে এমাহৰ কাৰণে আহে দুমাহৰ কাৰণেহে আহে আৰু আমাৰ ঘৰলৈও যায় সেইটো আই ৱাজ ইন তিনচুকীয়া ডেট টাইম ঠিক আছে চবকে লগ পাই যায় তো সেইবাৰ আহিলে সি 95 or 96 মই ডেটটো একজেক্টলি পাহৰিলোঁ কিতাপত আছে মই লিখিছোঁ ষ্টৰিটো সি আহিলে তাৰ ৱাইফ লন মোৰ ভণ্টিৰ নিচিনা তাই মোৰ ৱাইফৰ বন্ধু দুইটা আহিলে আহি পেলাই মোক এটা ডেট ক'লে যে আমি এনেকৈ মই ইমান তাৰিখে যামগৈ অক্টোবৰৰ কিবা এটা দিনত মই চাউদি আৰৱলৈ উভতি যামগৈ প্লেনৰ টিকেট হৈ গ'ল কথা গ'ল ময়ো পাহৰিলোঁ তাৰ অলপ সি যোৱাৰ দিনা যিদিনা সি যাব সেইদিনা সি মোক আবেলি ফোন কৰিছে যে সি কৈছে মণি মই এইবাৰ যাব নোৱাৰিলোঁ নাযাওঁ আজি মই যোৱা কথা আছিলে মই বোলো কিয় নোযোৱা হি ৱাজ ভেৰি আপছেট মই বোলো কিয় কি হৈছে তোমাৰ কি প্ৰব্লেম সি কৈছে নহয় মই ছাডেনলি তাৰ ৱাইফৰ চি ডেভেলপ চাম পেইন ডক্টৰৰ ওচৰলৈ গ'ল দে ৱাৰ ভেৰি য়ং কাপল ডেট টাইম ডক্টৰে ক'লে ইউটাৰেছৰ কিবা প্ৰব্লেম আছে এণ্ড ছাডেনলি অপাৰেশ্যন কৰিলে এণ্ড ডেট ইউটাৰেছ হেড টু বি ৰিমুভড এণ্ড সিহঁতৰ এটা ল'ৰা আছিলে এণ্ড দে ৱাৰ অবভিয়াছলি ভেৰি ছেড কাৰণ ইউটাৰেছ ৰিমুভ কৰা মানে দে উইল হেভ এনাডাৰ ইছ্যু ৰাইট তো মোক ফোনত ক'লে মই ক'লোঁ চোৱা কি ক'ম মানে আই এম ভেৰি পজিটিভ অলৱেজ মই ক'লোঁ চোৱা যি হয় ভালৰ কাৰণে হয় কিবা এটা ৰিজনত হৈছে মন বেয়া নকৰিবা আৰু সেইদিনা সি যোৱা কথা আছিলে ৰাতি তাৰ প্লেন আৰু সি মোক ক'লে মই নাযাওঁ মই কেইদিনমানৰ পিছত যাম সি গ'ল ফোন কৰিলে মই গম পালোঁ সি নাযায় ৰাতি 9টা বজাত আমি নিউজ চাইছোঁ নিউজত আহিছে দুখন প্লেন দিল্লীৰ আকাশত খুন্দা খাইছে হুইচ ইজ ৰেয়াৰেষ্ট অফ ৰেয়াৰ ইনচিডেণ্ট হয় এখন প্লেন আছিলে চাউদি এয়াৰলাইন্স যিখনত মোৰ ফ্ৰেণ্ড বাবলু যোৱা কথা আছিলে সেইদিনা আৰু অপজিট ছাইডৰ পৰা আহিছিলে এখন ৰাছিয়ান কাণ্ট্ৰি এখনৰ প্লেন এণ্ড ইহঁতি ক্লেছ কৰিলে এণ্ড আনফৰ্চুনেটলি এভৰিবডি ডাইড নাও ডেটছ এ ভেৰি ট্ৰেজিক ইনচিডেণ্ট কিন্তু আমি যদি বাবলুৰ এংগলৰ পৰা চাওঁ ভগৱানে হয়তো ক'ৰবাত কিবা এটা মিলাই থৈছিলে চ' মই নকওঁ হোৱাট এভাৰ হেপেন ফৰ গুড
মই কওঁ হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন কিবা এটা কাৰণৰ কাৰণে হয় যেতিয়া তুমি ৰিচেণ্টলি যে এই প্লেন এক্সিডেণ্টখন হ'ল এজনী মহিলাই চি মিছ দ্য ফ্লাইট ৰাইট তেনেকুৱা বহুত কাহিনী আছে জানা যেতিয়া তুমি যদি 9/11ৰ কাহিনী চোৱা বহুত মানুহে সেইদিনা বাচিলে ৰাতিপুৱা অফিচৰ সময় আছিলে কোনোবাই টেক্সি লেট হ'ল এজন মানুহ বাচিলে তেওঁৰ নতুন জোতা পিন্ধিছিলে আৰু জোতাই ভৰি কাটিলে ভৰি কটাৰ কাৰণে সি ৰাস্তাত ফাৰ্মাচীত সোমাই বেণ্ডেড এটা কিনিছিলে সময়টো বাচি গ'ল সেই সময়টোতে প্লেনে আহি পেলাই বিল্ডিঙত খুনা খাই দিলে ৰাইট তাৰ যদি জোতা নাকাটিলে হয় হি উড হেভ বিন ইন দ্যাট বিল্ডিং তেনেকুৱা বহুত কাহিনী আছে চ' হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন আমি কথাখিনি যদি সৰলীকৰণ কৰোঁ আপুনি অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছে সুন্দৰভাৱে লিখিছে এই কথাটোৰ অৰ্থটো এইটোৱে যে আমি জীৱনত ধৈৰ্য ধৰিব লাগে তাৰ কথা সেইটোৱে এতিয়া ধৰ এইটো কোনোবাৰ জীৱন বাচিছে এইটো এটা বেলেগ বিষয় যদি আমি চাওঁ যে কাৰোবাৰ নিগেটিভ হৈছে কাৰোবাৰ কিবা এটা মৃত্যু হৈছে বা কাৰোবাৰ ক'ৰবাত ফেইল হৈছে ফেইলৰ বিষয় আছে তেতিয়া আমি কি কৰোঁ আমি হতাশ হওঁ আৰু এইটো কিয় হ'ল আজি মোৰ এইটো হ'ব নালাগিছিল আজি মোৰ সদায় দোকানখনত এইখিনি উপাৰ্জন হয় আজি উপাৰ্জন নহ'ল তো সেইটো কাৰণে আমি যদি সময় নষ্ট কৰি থাকোঁ তাৰ পৰা আমাৰ একো উন্নতি নহয় গতিকে সেইটো আমাৰ কিবা পজিটিভ কাৰণ হোৱা বুলি ধৰি ল'ব লাগিব যে এইটো কাৰণত কিবা ভাল কাৰণত হৈছে তাৰপৰা আমি সেই ধৈৰ্য ধৰিব লাগিব কথা একজেক্টলি আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ পৰা এই বিষয়টোত কেনেকুৱা প্ৰভাৱ যে আপুনি নিজে কেনেকৈ ধৈৰ্য ধৰাৰ চেষ্টা কৰি আহিছে যে চোৱা লাইফত বহুত প্ৰব্লেম পাইছোঁ আপুনি এগৰাকী বিশিষ্ট অভিযন্তা আপুনি এগৰাকী এতিয়া এনেকুৱা এখন কিতাপৰ আমাজনত উপলব্ধ কিতাপৰ হয়তো গোয়িং টু বি বেষ্ট চেলাৰ লিষ্ট ইন ডেজ টু কাম তো এনেকুৱা এখন কিতাপৰ লেখক ইমান অষ্ট্ৰেলিয়ান জাপানিজ কোম্পানীৰ HR হিচাপে কাম কৰিছিলে মুম্বাইত তো এই মানুহগৰাকীৰো জীৱনত কিবা আছিল নেকি মানে বহুত আছিলে একো আমি আই এম নাথিং স্পেচিয়েল ৰাইট আমি তোমাৰ নিচিনাকৈ মই ডাঙৰ হৈছোঁ তিনিচুকীয়াত বহুত কষ্ট কৰিছোঁ বহুত ষ্ট্ৰাগল কৰিছোঁ ৰাইট গৈ লাইফত এটা লৈ যায় মই এটা কথা বিশ্বাস কৰোঁ লাইফ ইজ এ টিচাৰ ৰাইট জীৱনটো এটা বহুত ডাঙৰ শিক্ষা দিয়ে তুমি যদি ল'ব খোজা ৰাইট ল'ব খোজা যদি য়েছ তুমি যদি শিকিব খোজা দেন তুমি বহুত কথা এভৰি ডে ইউ কেন লাৰ্ণ চামথিং আৰু ইউ কেন লাৰ্ণ চামথিং আৰু যদি ছাকচেছ হ'ব লাগে আগবাঢ়ি যাব লাগে সফল হ'ব লাগে প্ৰতিদিনে কিবা শিকা উচিত নেকি এবছলিউটলি প্ৰতিদিনে প্ৰত্যেক মুহূৰ্ততে তুমি শিকি থাকিবা দেয়াৰ ইজ ন' এণ্ড টু ইট এই যে মই MA পাছ কৰোঁ PhD ল'লোঁ তাৰ পিছদিনা চোৱা তুমি মানুহবিলাকে ভাবে যে কলেজ পঢ়িলোঁ ডিগ্ৰী পঢ়িলোঁ মই বহুত কেম্পাছত ইণ্টাৰভিউ কৰিব গৈছোঁ মই চবকে এটাই কথা কওঁ বা কেম্পাছবিলাকে মাতেও মোক লেকচাৰ দিবলৈ এটাই কথা কওঁ দ্য ৰিয়েল এডুকেশ্যন ষ্টাৰ্টছ দ্য ডে ইউ লিভ দ্য কলেজ বা ইউনিভাৰ্চিটিখনৰ গেটখন যেতিয়া ক্ৰছ কৰি বাহিৰত ওলাবা তেতিয়াহে তোমাৰ এডুকেশ্যন ষ্টাৰ্ট হ'ব জীৱনৰ শিক্ষাহে অন্যতম শিক্ষা এবছলিউটলি আৰু প্ৰতিদিনে আমি নতুন কথা শিকি যাবা শিকাৰ আগ্ৰহৰ কাৰণে আমি যিমানে চিনিয়ৰ নহওঁ বা কিবা নহওঁ শিকাৰ আগ্ৰহটো কোনো লাজৰ বিষয় আজিৰ ডেটত এতিয়া আজিকালি লাইফ হেজ চেঞ্জ ৱৰ্ল্ড হেজ চেঞ্জ এতিয়া কৈছে চবতকৈ ডাঙৰ কথাটো হৈছে লাইফ লং লাৰ্ণিং ইউ শ্বুড গ' ফৰ লাইফ লং লাৰ্ণিং এতিয়া লাৰ্ণিং হেজ ন' এণ্ড আমি আগতে যিটো বাদ দিছিলোঁ এতিয়া তুমি ছাৰ্ভাইভ নকৰিবা ইফ ইউ ডোণ্ট গ' অন লাৰ্ণিং তুমি ইলিটাৰেট বুলি ক'ব অলপ দিনৰ পিছত তোমাক তুমি আগৰ জনাবিলাক ইজ নট গুড এনাফ বুজি পাইছা চ' অল দ্য টাইম তুমি ৰিস্কিলিং কয় নিজৰ স্কিল বঢ়াই যোৱা এইবোৰ এতিয়া তোমালোকে যে কৰি আছোঁ আমি যিটো কৰিছোঁ আগতে আছিল জানো নাছিলে আগৰ দিনৰ বহুত ডাঙৰ জাৰ্নেলিষ্টে তুমি যিটো কৰিছা কৰিব পাৰিব জানো নোৱাৰে কিন্তু আজি সেইটো বয়সতো তেখেতসকলে শিকিব পাৰে এনেকুৱা নাথাকে মাইণ্ড ছেটটো খুলিব লাগে এনেকুৱা ডাঙৰ নহয় যে আগতে নাছিল কাৰণে এতিয়া কৰিব নোৱাৰে নাছিলে আগতে নাছিলে এতিয়া আহিছে আমিও শিকোঁ মই এতিয়াও এবছলিউটলি আমি শিকিবই লাগিব শিকাৰ কোনো তাৰ কোনো অল্টাৰনেটিভ নাই আপুনি অভিযন্তা যিহেতু বহু কথা শিকিছে তো আপোনালোকো এনেকুৱা হৈছে নেকি যে এই কথাটো মই নতুনকৈ শিকিছোঁ আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই এটা ঘোষণা কৰিব বিচাৰিছোঁ আজি মই সাংবাদিকতাৰ ছাত্ৰ হিচাপে বা সাংবাদিকতাত থাকি প্ৰশ্ন কৰি আছোঁ আপোনালোকে জানি ভাল পাব হি ইজ এ 64 ইয়াৰ্ছ পাৰ্চন হি ইজ এ ৰিটায়াৰ্ড পাৰ্চন
আৰু এতিয়া তেওঁ সাংবাদিকতা আৰম্ভ কৰিছে শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ' মানে 20,000 ক্ৰছ কৰিছে 24,000 ক্ৰছ কৰিছে 24,000 হৈ গ'ল গতিকে সেইটোতো আপুনি এটা এনজয় কৰিছে আৰু এবছলিউটলি আপুনি প্ৰথম দিনা এই বয়সত মই কৰিলে মানুহে বা কি ভাবে সাংবাদিক হ'ব আহিছে মানুহে কি ভাবেতো মোৰ মনৰ পৰা বহুত দিনৰ আগতে ওলাই গৈছে সেই কথাটো ক'ব লাগে হা মানুহে কি ভাবে মানুহে একো নাভাবে একচুৱেলি মই চিম্পল কথা এটা কওঁ তোমাক সাপোজ আমি সময় নাই মই যদি এতিয়া এখন আমি যদি গ্ৰুপ ফটো উঠো আৰু তোমাক যদি চাব দিওঁ তুমি ফাৰ্ষ্ট নিজক চাবা তুমি কাকোৱে নাচাবা আমি ভাবোঁ আমাক বহুতে চাইছে বহুতে আমাৰ কথা ভাবিছে উই অভাৰ এষ্টিমেট আৱাৰ চেল্ফ কোনো নবডি ইজ টাইম টু থিংক এবাউট আছ ৰাইট চবে নিজৰ কথা ভাবি আছে সেই অমুকে কি ক'ব এই কামটো কৰিলে অমুকে কি ক'ব এই ধাৰণা কিন্তু আমাক বহুত পিছপৰাই লৈ যায় এবছলিউটলি আগবাঢ়িব নোৱাৰে মানুহ এবছলিউটলি আৰু সেই কথাবিলাকৰ ক্ষেত্ৰত এই মটিভেশ্যনৰ কথাবোৰে আমাক আগবঢ়াই নিশ্চয় দিব ঠিক আছে আমি যিটো ডিচিপ্লিন ৱেত ধুনীয়াকৈ গৈ আছোঁ আমি আপুনি এটা লিখিছিলে যে ৱেন ফেইলৰ ইজ নট এন অপশ্যন মানে ফেইলৰ এটা অপশ্যন হ'ব পাৰে সেই কথাটো বুজাব বিচাৰিছোঁ মেক্সিমাম সময়ত আমি ফেইলিয়ৰক অপশ্যন দি দিওঁ মই কম তো আইল টেল ইউ ষ্টৰী অসমীয়াত যিহেতু কৈছোঁ সৰলীকৰণ কৰি কৈছোঁ তাৰমানে আমি যে আমি অকৃতকাৰ্য হওঁ সদায় কৃতকাৰ্য হোৱাৰ বাবে মানে বিফলতাত আমি মানে হাৰ মানিব যে নালাগে মানে অপশ্যনৰ অসমীয়া কি বিকল্প বিফলতাটো এটা বিকল্প হ'ব নোৱাৰে কিয় যেতিয়া আমি এনেকুৱা মই তোমাক এটা চিটুৱেশ্যন ক'ম ৰাইট এইটো একদম ট্ৰু ষ্টৰী মোৰ ইটছ এৰাউণ্ড 2001 বিফলতা বিকল্প হ'ব নোৱাৰে তাৰমানে অৰ্থটো এইটোৱে যে বিফলতা তোমাৰ জীৱনৰ এটা পাৰ্টে হয় এই কথাটো বিফলতাটো কয় যে ফেইলিয়ৰ ইজ এ পাৰ্ট অফ ছাকচেছ ইট ইজ নট অপজিট টু ছাকচেছ ৰাইট ফেইলিয়ৰ ইজ জাষ্ট চ' 2001 মই তিনিচুকীয়াত আছিলোঁ মোৰ এটা খুব ভাল বন্ধু সৰুৰ বন্ধু মিডল ৰাইট আমি একেলগে খেলিছিলোঁ সি গাঁৱৰ পৰা বৰগুৰিত আমি বৰগুৰিত থাকোঁ বৰগুৰি গাঁৱৰ সেই ল'ৰা তিনিচুকীয়াৰ বৰগুৰি ল'ৰা চ' আমি সৰুৰ পৰা একেলগে ফুটবল খেলা ক্ৰিকেট খেলা তেতিয়া অলপ ডাঙৰ হ'লোঁ আৰু 2001 আই ৱাজ 40 year old তো তাৰ ককায়েক এজন আছিলে দাদা জেউতি দা হি ৱাজ এ টিচাৰ হি ৱাজ ভেৰি চিৰিয়াছলি চিক লিভাৰ প্ৰব্লেম আছিলে তো সেইদিনা মই গম পাওঁ তেওঁ ডিব্ৰুগড়লৈ লৈ গৈছিলে ডিব্ৰুগড়ৰ ডক্টৰে ক'লে যে মই নোৱাৰোঁ চ' আমি এজন গুৱাহাটীৰ ডক্টৰৰ কথা শুনিলোঁ যে তেখেতে ক'লে মোলৈ লৈ আনা ইয়ালৈ আনা আই উইল ডু ছামথিং তো সি ৰাতিপুৱা মোক ফোন কৰিলে মৃদুলে ডিব্ৰুগড়ৰ পৰা যে মানে এনেকুৱা দাদাক লৈ যাব লাগে কেনেকৈ নিও ধৰিব পৰা নাই প্লেইনত নিবলৈ হ'লে এজন পেচেণ্টৰ কাৰণে 6টা ছিট বুক কৰিব লাগে ষ্টেচন নিবৰ কাৰণে হুইচ ৱাজ চিম্পলি ইম্পচিবল ফৰ হিম ট্ৰেইনত লৈ যোৱা বহুত ৰিস্কি 12-14 ঘণ্টাৰ ট্ৰেইন এনেই আমি বোলো চাওঁ আমি কথা পাতিম এনেকৈ ক'লোঁ থাকিলে আবেলি 4:30টাত ফোন আহিছে আকৌ সি তেতিয়া মোবাইল নাই লেণ্ডলাইনত ফোন কৰিছে সি কৈছে মণি মই ডিব্ৰুগড় ষ্টেচনৰ পৰা কৰিছোঁ PCOৰ পৰা জেউতিদাক আমি গুৱাহাটী লৈ যাম মই কামৰূপ এক্সপ্ৰেছত লৈছোঁ খালি এটা প্ৰব্লেম আছে ডক্টৰে কৈছে ৰাতি কিন্তু লগত হয় ডক্টৰ এজন নহয় ফাৰ্মাচিষ্ট নহয় নাৰ্ছ কোনোবা যাব লাগিব কাৰণ অক্সিজেন আৰু চেলাইন টেলাইন চব যাব কোনোবা উইদাউট এনি ট্ৰেইন পাৰ্চন ছাৰ্ভাইভ নকৰিব আৰু তই এটা কাম কৰ ট্ৰেইন যাব এতিয়া তই এজন কোনোবা মানুহ বিচাৰি থ মোক কৈছে যে হয় ডক্টৰ নহয় ফাৰ্মাচিষ্ট নহয় পেৰামেডিকেল মানুহ কৈ পেলাই সি ফোন থ'লে কৈছে ট্ৰেইন উঠিব মই যাওঁ ট্ৰেইন হুইচেল মাৰিছে কামৰূপ এক্সপ্ৰেছ তিনিচুকীয়া আহি 5:30টাত পায় আৰু 5:45ত ট্ৰেইন এৰি দিয়ে মোক ফোন কৰিছে 4:15 4:30 মানত মই নাজানো কি কৰিম মই মোৰ ফ্ৰেণ্ড এজন আছিলে অন দ্য ৱে টু মোৰ ঘৰটো বৰগুৰিত অলপ আউটস্কাৰ্টছত মই ক'লোঁ ফোন কৰিলোঁ তই ওলাই থাক বাহিৰত ভেৰি ইমাৰ্জেঞ্চি মই গাড়ী লৈ গ'লোঁ মই ভাবিলোঁ কোনোবা এখন নাৰ্ছিং হোমত যাওঁ বহুত নাৰ্ছিং হোম চিনি পাওঁ কোনোবা এজন পাই যাম কোনোবা এজন নাৰ্ছ বা হেৰি পাই যাম গ'লোঁ এখনত গ'লোঁ ফাৰ্ষ্ট লাইফ লাইন নাৰ্ছিং হোম য'ত ফ্ৰেণ্ড হয় মোৰ ডাঙৰ মোতকৈ ছিনিয়ৰ অ'নাৰ ভাবিলোঁ নিশ্চিন্ত মনে গৈছোঁ পাই যাম সিহঁতি কৈছে নাই ইহঁতৰ কোনোবা এজন শ্বৰ্টহে আছে আজি কোনোবা ছুটীত গৈছে নাই মানুহ চৰি দিব নোৱাৰে নেক্সটখনলৈ গ'লোঁ নেক্সটখনতো সিহঁতি দিব নোৱাৰে থাৰ্ডখনত গ'লোঁ থাৰ্ডখনত
এজন পালোঁ যে দিব পাৰে স্পেয়াৰ কৰিব যে অ'নাৰৰ লগত কথা পাতি কিন্তু তাৰ নিজৰ ঘৈণীয়েকৰে গা বেয়া তো সি ক'লে ছাৰ মই কেনেকৈ যাওঁ মোৰ মিছেছৰ গা বেয়া এইটো সময় পাৰ হৈ গৈ আছে নাৰ্ছিং হোমবোৰ নাপালোঁ মই ফাৰ্মাচিষ্ট বিচাৰোঁ ক'ৰবাত ফাৰ্মাচিতটো পাম তো এফালৰ পৰা ইখন ফাৰ্মাচী যাওঁ সিখন ফাৰ্মাচী যাওঁ চবৰে কিবা নহয় কিবা প্ৰব্লেম হয় মানুহ নাই নহয় কোনোবা নেযায় অভাৰনাইট গুৱাহাটী যোৱাৰ কথা হঠাৎ কোন ওলাব গৈ 5:15 হ'ল কি কৰিম মই যদি তাক কওঁ যে মই যদি যে আজি এটা কাবাক নিনিয়াকৈ যাওঁ তাৰমানে ইট মিনছ হোৱাট তাৰ দাদাক ৰাতি ট্ৰেইনত মৰিব ৰাইট আৰু তাক মই ক'বও নোৱাৰোঁ কাৰণ দেৰ ইজ ন' মোবাইল তো লাষ্টত এখন মই ভাবিলোঁ মনত পৰিলে এখন ফাৰ্মাচী এখন আছে তাত যাওঁ মোৰ চেণ্ট এম ই স্কুলৰ ওচৰত তাত গৈ দেখিছোঁ ফাৰ্মাচীখন বন্ধ কি কৰিম কিন্তু ভাবি থৰিছে এটা বাইক লৈ ল'ৰা এটা আহিছে ফাৰ্মাচীখনৰ ওচৰলৈ আমি গম পাইছোঁ ইয়ে হ'ব দৌৰি গৈ নামি গৈছোঁ সি লাহেকৈ চাটাৰখন খুলিব খুজিছে মোৰ একোটা ক'বলৈ সময় নাই নে ধৈৰ্য আছে নে সময় আছে মই জাষ্ট ক'ব নোৱাৰোঁ কেনেকৈ মোৰ মুখৰ পৰা ওলালে মই ক'লোঁ ডু ইউ ৱান্ট টু ছেভ এ লাইফ মানুহ এটাৰ জীৱন বচাবা নেকি তুমি সি নাজানে কি ক'ব সি নো হাউ টু ৰিয়েক্ট মই কৈছোঁ বাইক লক কৰা গাড়ীত বহা তাকে ৰাস্তাত কৈছোঁ তুমি গুৱাহাটী যাব লাগিব হেৰি যাব লাগিব গাড়ী আহি আমি ট্ৰেইনখন ষ্টেচন পাইছোঁ সি হুইচেল মাৰিছে মৃদুলে হেৰিৰ পৰা চাই আছে আমাক আহিব আশা কৰি তাক ট্ৰেইন উঠাই দিছোঁ ট্ৰেইনখন চলি গ'ল নাও মই যে কৈছিলোঁ ফেইলিয়ৰ ইজ নট এন অপশ্যন এই চিটুৱেশ্যনত ফেইলিয়ৰ ৱাজ নট এন অপশ্যন মই সেই কথাটোক ফেইল কৰিব নোৱাৰিলোহেঁতেন মই মানুহ এটা যেনে তেনে ক'ৰবাৰ পৰা নিবই লাগিব কাৰণ তাৰ কোনো অপশ্যন নাই যেতিয়া এই চিটুৱেশ্যনলৈ গুচি যায় ইউ ফাইণ্ড দ্য চলিউশ্যন মই তোমাক এটা সৰু উদাহৰণ দিওঁ ছাপ'জ তুমি গধূলি এই হেৰিৰ পৰা যাব খুজিছা তোমাৰ ষ্টুডিঅ'ৰ পৰা তোমাৰ ৱাইফে ফোন কৰিলে যে এটা ব্ৰেড লৈ আহিবা ৰাতি হৈছে কাইলৈ ব্ৰেকফাষ্টৰ কাৰণে তুমি বাহিৰত ওলাই চালা দোকানবোৰ বন্ধ তুমি মনত কি ভাবিবা ব্ৰেড নহ'লেও হ'ব ৰুটি খাই ল'ম কাইলৈ চ' ইউ হেভ গিভেন ফেইলিয়ৰ এন অপশ্যন ব্ৰেড নিয়াৰ প্ৰজেক্টটোক ফেইল হ'লেও ডাজন্ট মেটাৰ তুমি এটা অপশ্যন বনাই ল'লা যে ৰুটি খাবা কাইলৈ ঠিক আছে তুমি সেইটোৱে কৰিলা কিন্তু ইমাজিন আনাডাৰ চিটুৱেশ্যন তোমাৰ ৱাইফে ফোন কৰিছে যে তুমি আহোঁতে দেউতাৰ হাৰ্টৰ মেডিচিনটো শেষ হৈছে লৈ আহিবা ৰাতি খাব লাগিব ছেইম তুমি বাহিৰত চালা ফাৰ্মাচী বন্ধ আছে এখন চালা চব বন্ধ ৰাতি হৈ গ'ল 11টা বাজিছে তুমি ফেইলিয়ৰ অপশ্যন দিবা নেকি তুমি ভাবিবা নেকি যে হাৰ্টৰ দৰৱটো নাই প্ৰেছাৰৰ দৰৱ আছে খাই ল'ব আজি নিদিয়া বিকজ ফেইলিয়ৰ ইজ নট এন অপশ্যন কি কৰিবা তুমি গৈ মেডিকেলৰ ফালে যাবা তুমি অনলাইন ফাৰ্মাচী বিচাৰিবা যদি অনলাইন ফাৰ্মাচী তুমি কৰি থাকিবা তুমি এখন ফাৰ্মাচীৰ অ'নাৰটো ক'ত থাকে ফাৰ্মাচিষ্টটো ক'ত থাকে কিনাৰ দোকানখনক সুধিবা পাণ দোকানক সুধিবা তাৰ ঘৰ বিচাৰি তুমি লখৰা যাবা তাকো উঠাই আনিবা বাইকত ইউ উইল ডু ছামথিং না এৰি নিদিবা না তুমি বিফলতাটোক কোনো এটা স্ক'পে নিদিলা কাৰণ তুমি সেই চিটুৱেশ্যনলৈ লৈ গ'লা যেতিয়া তুমি সেই চিটুৱেশ্যনলৈ লৈ যাবা ইউ উইল ফাইণ্ড এ ৱে আমি তাৰ আগতেই ফেইলিয়ৰক এটা অপশ্যন দি দিওঁ নহ'লে হ'ব দে ৰাইট ডেট মাইণ্ডছেটৰ পৰা ওলাব লাগিব বিফলতাক কেতিয়াবা প্ৰশ্ৰয় দিবই নালাগে বুজি পাইছে সুন্দৰভাৱে আপুনি নিশ্চয় নিজেও এই কথাবিলাক প্ৰেক্টিছ কৰি থাকোঁ মই কৰি থাকোঁ প্ৰেক্টিছ আৰু এটা বহুতৰ ক্ষেত্ৰত কি হয় এই কথাবিলাক হয়তো অৱগত হয় কিন্তু নিজৰ জীৱনত প্ৰয়োগ নকৰে তেতিয়া যদি আমি কোৱা কথাবিলাক বা আপুনি কথাবিলাক অতি সুন্দৰ কথা এইকাৰণে কাৰণ এইটো আমাৰ বাস্তৱ জীৱনৰ লগত জড়িত বিষয় বহুতে কথাটো শুনি ভাল কথা কৈছে বুলি এটা ধৰ লাইক মাৰিব কমেণ্ট এটা দিব কিন্তু আমি বিচাৰিম যে আপুনি এই কথাবিলাক এই কিতাপখনতো আছে আৰু আমাৰ লাইফ কোচ শৰ্মা ডাঙৰীয়াও কৈছে শৰ্মা ডাঙৰীয়াই যে এই কথাখিনি আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰিব সৰু কথা তুমি এটা মানুহে বহুত কিতাপ পঢ়ি দিয়ে এনেকুৱা ছেল্ফ হেল্প বুক বুলি কয় এইবিলাক মটিভেশ্যনেল বুক বহুত ভাল কিতাপ আছে মানুহবিলাকে বহুতেই পঢ়ে কিন্তু পঢ়াটো ডাঙৰ কথা নহয় তুমি
এটা চেপ্টাৰে পঢ়া তাত যিটো পালা টেক এৱে সেইটো ক'ৰবাত কামত লগোৱা দেন তুমি নাপাহৰা তুমি জীয়াই থাকিবৰ কাৰণে পঢ়িব লাগিব বস্তু যে মোৰ জীয়াই থকা প্ৰক্ৰিয়াটোত এই কথাটো কেনেকৈ এপ্লিকেবল হ'ব এবছলিউট কাৰোবাৰ জীৱনত এপ্লিকেবল হোৱাৰ পিছতো এইবিলাক লিখা হৈছে তেনেকুৱা এইটো কথাটো আৰু তেনেকৈ গ'লে জীৱনৰ যিটো সমস্যা এই কথাবিলাক এইকাৰণে আলোচনা কৰা হয় আমাৰ বহুত সমস্যা থাকে তো এই ধৰণৰ মটিভেশ্যনৰ কথাৰ জৰিয়তে বা এই ধৰণৰ কথাৰ জৰিয়তে আমাৰ সমস্যাবিলাক সমাধান হৈ যায় আচলতে চোৱা মানুহে সমস্যাক প্ৰব্লেমক ভয় কৰে ৰাইট এজন মানুহৰ এটা প্ৰব্লেম হৈছিলে বহুত ডাঙৰ প্ৰব্লেম তে হি ৱেণ্ট টু এজন বহুত জ্ঞানী মানুহৰ ওচৰত গ'ল ৰাইট তেওঁ ক'লে যে ছাৰ মোৰ এইটো প্ৰব্লেম কিবা এটা চলিউশ্যন লাগে তেওঁ এটা চলিউশ্যন দিলে তেওঁ খুব এটা পচন্দ নহ'লে তেতিয়া এই জ্ঞানী মানুহজনে ক'লে ঠিক আছে we can do another thing I can send you to a place এটা এনেকুৱা জেগাত মই পঠিয়াম তোমাক য'ত কাৰো প্ৰব্লেম নাই যাবা নেকি এই ক'লে যাম যদি য'ত প্ৰব্লেম নাই কৈছে জানিব নোখোজা নেকি জেগাডোখৰৰ নাম কি কৈছে কি বোলে শ্মশান only dead man has no problem তোমাৰ যদি প্ৰব্লেম আছে ইটছ গুড ইউ আৰ লিভিং কি ইণ্টাৰেষ্টিং কথা জীৱনৰ সমস্যাটো মানে অতি প্ৰয়োজনীয় বিষয় মানে চোৱা প্ৰব্লেম যদি নাথাকিলে হয় ডেভেলপ গ্ৰ' নকৰিলে হয় তোমাৰ ফেন কেনেকৈ ওলালে গৰম লাগিছিলে কাৰণে ফেন ওলালে যদি গৰম লাগি যদি নাঘামিলে হয় মানুহে গৰমত যদি অশান্তি নাপালে হয় ফেন ওলালেহেঁতেন নেকি এ চি ওলালেহেঁতেন নেকি চ' প্ৰত্যেকটো প্ৰব্লেমে আনাডাৰ এটা মানুহে চলিউশ্যন বিচাৰি এটা ডেভেলপ হয় ডেভেলপমেণ্ট তেনেকৈ হৈ আছে আগতে যিটো ক'লে ফেইলিয়াৰ ইজ নট এন ৱেন ফেইলিয়াৰ ইজ নট এন অপশ্যন এই কথাটো আমি আকৌ এবাৰ এতিয়া এপ্লাই কৰিব টমাছ আলভা এডিছনে যেতিয়া বাল্ব আৱিষ্কাৰ কৰিছিল 1000 টাইম তেওঁ ব্যৰ্থ হৈছিলে তেওঁ যে প্ৰথমবাৰ কৰি হ'বৰে নালাগে আৰু মানে তেওঁ বিফলতা মানি লোৱা নাছিলে তেওঁ কি ক'লে জানা তেওঁ কি ক'লে যে 1000 নহয় 10000 টাইমছ তেওঁ ক'লে যে আই এম চ' হেপ্পী বোলে মানুহে সুধিলে যে 10,000 বাৰ তুমি ফেইল কৰিছা তুমি কেনেকৈ হাউ ডিড ইউ ছাৰ্ভাইভ হি কৈছে ন আই ফাউণ্ড 10,000 ৱেজ হাউ এ বাল্ব কেনট বি মেড এটা বাল্ব কেনেকৈ বনাব নোৱাৰা 10,000 ৰিজন মই গম পালোঁ চ' হাউ ইউ লুক এট ইট প্ৰত্যেকটো বস্তু তুমি পজিটিভ চাব পাৰা নিশ্চয় এই ইতিবাচক বাৰ্তা বা জীৱন বিষয়ক কথা এই কথাবিলাকে আমাৰ জীৱনৰ গতি স্মুথ কৰিব পাৰে তাকে কোৱা হয় মটিভেশ্যন ইতিমধ্যে ক'লে মটিভ আৰু একশ্যন লাগিব আৰু সেই উদ্দেশ্যলৈ যেতিয়া আগবাঢ়িব আৰু আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে বিশিষ্ট অভিযন্তা বিশিষ্ট লেখক লগতে ট্ৰেইন লাইফ কোচ আমাৰ ত্ৰিদীপ শৰ্মাৰ জৰিয়তে আমি আপোনালোকলৈ সেই জীৱনৰ বিশ্লেষণবিলাক আগবাঢ়িম আমাৰ যিটো আজি প্ৰথম এই আমাৰ অনুষ্ঠান এই প্ৰথম অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বক্তব্য কোনখিনি আপুনি কেনেকৈ ইনস্পায়াৰ্ড হ'ল বা আপুনি পৰামৰ্শ দিব খোজে নেকি লগতে আপোনাৰ জীৱনৰ বিভিন্ন সমস্যা থাকিব পাৰে এই মুহূৰ্ততো বা আগন্তুক সময়তো ক'ৰবাত হ'ব পাৰে তো বা সংশয় থাকিব পাৰে বিনা দ্বিধাই আমাৰ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে এই ভিডিঅ' যেতিয়া আপলোড হ'ব তাৰ তলত যি কমেণ্ট বক্সৰ ছেকশ্যনত আপুনি লিখিব পাৰে লগতে আমাৰ এটা অফিচিয়েল নাম্বাৰ 9954254657 পুনৰ কৈছোঁ আমাৰ অফিচিয়েল নাম্বাৰ 9954254657 এই নাম্বাৰত হোৱাটছআপ কৰিও আপোনাৰ নাম পৰিচয় সহ উল্লেখ কৰিব পাৰে বা কোনোবাই নকৰিলেও কথা নাই আপোনাৰ সমস্যাৰ বাবে প্ৰশ্ন দিব পাৰে আৰু আমাৰ ত্ৰিদীপ শৰ্মা ডাঙৰীয়া আমাৰ পৰৱৰ্তী অনুষ্ঠানত এই অনুষ্ঠানটো চাই কেনেকুৱা পালে সেইবিলাক প্ৰশ্ন আমি ল'ম আৰু চিলেক্টেড প্ৰশ্ন আৰু লগতে আপোনাৰ জীৱনত যদি তেনেকুৱা সমস্যা আছে যিবিলাক সমস্যা আপোনাৰ গতি কৰবাত ৰুদ্ধ কৰিছে আপুনি ৱা দি পোৱা নাই তেনেকুৱা যদি হৈছে সকলো সমাধান আৰু এইখন কিতাপটো আছেই আৰু লগতে ত্ৰিদীপ শৰ্মা ডাঙৰীয়া ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আপোনাৰ জীৱনৰ উপায় দিব গতিকে এই অনুষ্ঠান আৰু লগতে আমি জীৱনত জানো যে ভাল কথা যদি প্ৰচাৰ কৰা হয় তাৰ পৰা কিন্তু নিজৰো যথেষ্ট মংগল হয় নিজৰ উন্নতি হয় এইটোৱে বুজাব বিচাৰিছোঁ ডেম'ক্ৰেচি লাইভৰ খাতিৰত নহয় মৰমৰ খাতিৰত নহয় ত্ৰিদীপ শৰ্মাৰ খাতিৰত নহয় আপুনি আপোনাৰ বা আপোনাৰ সন্তানৰ বা আপোনাৰ চৌপাশৰ বা সমাজৰ উন্নতিৰ স্বাৰ্থতে আমাৰ এই ভিডিঅ' য'তেই যি মাধ্যমত পায় আপুনি বিয়পাই দিয়ক শ্বেয়াৰ নামৰ যে শব্দটোৰ জৰিয়তে আৰু লগতে এই কথাটো ক'ৰবাত আমি আলোচনা কৰি 10জনকো ক'ব পাৰে যে ত্ৰিদীপ শৰ্মা ডাঙৰীয়াই যদি ধুনীয়া কথা এটা ক'লে গতিকে ভাল কথা যিমানে প্ৰচাৰ কৰিব আপোনাৰো সেই ধৰণে উন্নতিৰ পথলৈ যোৱাৰ যিটো পথ বা আমি 10জনক উপকাৰ কৰিলে সেয়া সম্ভৱ হ'ব ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ শেষত এটা আমি প্ৰশ্ন এটা কৰোঁ যে আপুনি এতিয়া আফটাৰ ৰিটায়াৰমেণ্ট সময় ব্যস্ত আৰু আমি দেখিছোঁ এতিয়া আকৌ যথেষ্ট
এক্টিভলি আগবাঢ়ি আছে তো জীৱন সম্পৰ্কে আপুনি কি অৱগত হ'ল বিগত সময়ছোৱাত জীৱনক আপুনি কেনেকৈ লৈ আহিছে জীৱনক কেনেকৈ লৈ আহিছে হয় জীৱনটো এনজয় কৰিব লাগে এণ্ড প্ৰব্লেম আহিলে ভয় খাব নালাগে ৰাইট প্ৰব্লেম কয় প্ৰব্লেমে উইল মেক ইউ গ্ৰ' ৰাইট আৰু কোনো প্ৰব্লেম পাৰ্মানেণ্ট নহয় কোনো দিন পাৰ্মানেণ্ট নহয় দ্য গুড ডেজ ইজ নট পাৰ্মানেণ্ট ইভেন বেড ডেজ অলছ' আৰ নট পাৰ্মানেণ্ট ৰাইট তোমাৰ যিমান বেয়া দিন আহিলেও জাষ্ট অলৱেজ ৰিমেম্বাৰ ৰাতি যিমানেই দীঘল নহওক ৰাতিপুৱাই ৰাইট টানেল সুৰংগ যিমানেই দীঘল নহয় দেয়াৰ ইজ অলৱেজ এ এণ্ড টু দ্য টানেল চ' আপুনি যদি ভাবিছে আজি ইউ আৰ হেভিং লট অফ প্ৰব্লেম বহুত বেছি দূৰ নাই আপুনি ভবাৰ যিমান দূৰ ভাবিছে তাতকৈ আগতে এটা চলিউশ্যন ধুনীয়া এটা সমাধান ৰখি আছে আপোনাৰ কাৰণে জাষ্ট ইউ হেভ টু হেভ ফেইথ অন ডেট সুন্দৰ আৰু এই ধৰণৰ অতি ধুনীয়া সুন্দৰ কথাবোৰ জানিবলৈ আমাৰ এই অনুষ্ঠান চাব আৰু 10জনকো চোৱাৰ ব্যৱস্থা কৰিব পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তিতি শৰ্মা ডাঙৰীয়া আৰু ডেম'ক্ৰেচি ষ্টুডিঅ'ৰ পৰা আমাৰ এই মটিভেশ্যন বিষয়ক অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ